অখিল গগৈটো বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন। আমাৰ যেতিয়া মন টন বেয়া লাগে মই পীযুষক পঠাই দিওঁ, এই অখিলক কিবা এটা ক'ব দেচোন, ভাল লাগে। আজিকালি মই ৰাতি ফেচবুকটো চাওঁ। অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ। এনেকৈ ফেচবুক চলি থাকিব, এই জহনি জহনি এনেকৈ গালি, কেনেকুৱা ভাল লাগে চাই। কেতিয়াবা হে কৰি হাঁহি দিব, কেতিয়াবা গহীনত কথা ক'ব। অখিল গগৈ আৰু কাৰ্টুন। বাচ্চা ল'ৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে, কান্দা বন্ধ হৈ যাব বাচ্চা ল'ৰাই। হ'ব। অখিল গগৈটো বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন। আমাৰ যেতিয়া মন টন বেয়া লাগে মই পীযুষক পঠাই দিওঁ, এই অখিলক কিবা এটা ক'ব দেচোন, ভাল লাগে। আজিকালি মই ৰাতি ফেচবুকটো চাওঁ। অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ। এনেকৈ ফেচবুক চলি থাকিব, এই জহনি জহনি এনেকৈ গালি, কেনেকুৱা ভাল লাগে চাই। কেতিয়াবা হে কৰি হাঁহি দিব, কেতিয়াবা গহীনত কথা ক'ব। অখিল গগৈ আৰু কাৰ্টুন। বাচ্চা ল'ৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে, কান্দা বন্ধ হৈ যাব বাচ্চা ল'ৰাই। হ'ব।